এভৰিৱান এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। ঈশানোদয় স্কলাৰশ্বিপ লৈ বহুত প্ৰব্লেম বা ইনকুৱাৰিজ খুজি থাকে। তো তাৰে মাজত হ'ল বেংক একাউণ্ট আৰু বেংক একাউণ্ট পাছবুক আৰু বেংকৰ লগত আধাৰ চিডিং বা আধাৰ লিংক কেনেকৈ কৰে বা কোন বেংক বেষ্ট হ'ব। বহুতে এই কমেণ্টটো মই হাইষ্ট পাইছোঁ। চ' প্লিজ স্কিপ নকৰাকৈ প্লিজ 100% কথাখিনি শুনিবা, মানে স্কিপ নকৰিবা, ভালকৈ কথাখিনি শুনিবা, 100% বুজি পাবা। মই বেষ্ট বেংক বুলি ক'লে তোমালোকৰ ঈশানোদয়ৰ কাৰণে বেষ্ট বেংক একাউণ্ট হ'ব SBIৰ বেষ্ট হ'ব, কানাড়া হ'ব, লাগিলে নোট কৰি লোৱা SBI, কানাড়া, HDFC, পাঞ্জাৱ নেশ্যনেল বেংক, ইউকো বেংক, চেণ্ট্ৰেল বেংক, তাৰপিছত পাঞ্জাৱ নেশ্যনেল বেংক ক'লোঁ বাৰু, কানাড়া, SBI, কানাড়া, পাঞ্জাৱ নেশ্যনেল বেংক, HDFC, তাৰপিছত চেণ্ট্ৰেল বেংক, ইউকো বেংক, এইকেইটা মানে বেষ্ট হ'ব। এইকেইটাত কোনো প্ৰব্লেম নিদিয়ে। আৰু এটা বস্তু নোট কৰি ৰাখা, কিছুমানে ফিনো বেংক বনায়, আজিকালি ফিনো বেংক ওলাইছে নহয়, ফিনো বেংক নিদিবা প্লিজ, ফিনো বেংক নিদিবা, এয়াৰটেল পে'মেণ্ট বেংক নিদিবা, অ'কে, এয়াৰটেল পে'মেণ্ট বেংক নিদিবা। তাৰপিছত চাইল্ড বেংক আছে সৰু সুৰা, নিদিবা, বন্ধন বেংক নিদিবা, ফিনো বেংক, বন্ধন বেংক, তাৰপিছত চাইল্ড বেংক, তাৰপিছত কি কয় এয়াৰটেল পে'মেণ্ট বেংক, এইবোৰ নিদিবা। কটক বেংক, এই মানে মোবাইলেৰে বনাব পাৰি, সেইবোৰ নিদিবা। সেইবোৰ আধাৰ চিডিং বহুত প্ৰব্লেম পাবা, অ'কে, আধাৰ লিংক কৰোঁতে বহুত প্ৰব্লেম পাবা। চ' সেইবোৰৰ মানে বেংক ব্ৰাঞ্চ নাই, মেইন কথাটো হ'ল সেইবোৰৰ বেংকৰ ব্ৰাঞ্চ নাই। বা আৰু এটা, যদি একাউণ্ট তোমাৰ মেইন ব্ৰাঞ্চত আছে দেন গুড, যদি CSPত আছে তুমি মেইন ব্ৰাঞ্চত কনভাৰ্ট কৰি লোৱা প্লিজ। আৰু এইকেইটা যিকেইটা মই ক'লোঁ, কানাড়া হওক, SBI হওক, এইকেইটা বেষ্ট। তাৰপিছত পাঞ্জাৱ হওক, HDFC হওক, চেণ্ট্ৰেল বেংক হওক, ইউকো বেংক হওক, এইকেইটা বেষ্ট। এইকেইটাৰ ব্ৰাঞ্চ থাকে মেইনলি, অ'কে, তোমালোকে প্লিজ ব্ৰাঞ্চত বনাবা। আৰু যদি লিংক নাই, আধাৰ কাৰ্ড লিংক নাই, দেন তোমালোকে কি কৰিবা, এটা এপ্লিকেশ্যন লিখিবা ৰিগাৰ্ডিং আধাৰ লিংক উইথ বেংক একাউণ্ট। তোমালোকে সেই এপ্লিকেশ্যনটো ক'ত দিবা, ব্ৰাঞ্চত দিবা। ব্ৰাঞ্চত দিয়াৰ লগে লগে তোমাক কি কৰিব, তোমাৰ আধাৰ কাৰ্ডৰ লগত তোমাৰ বেংক একাউণ্ট লিংক কৰি দিব। যদি লিংক আছে দেন অ'কে, যদি নাই দেন তোমাৰ এপ্লিকেশ্যন দিয়াৰ লগে লগে তোমাৰ একাউণ্ট নাম্বাৰ আৰু আধাৰ নাম্বাৰ যেতিয়া দিবা, আধাৰ কাৰ্ডৰ জেৰক্স যেতিয়া দিবা, ফটো প্ৰিণ্ট যেতিয়া দিবা, তেতিয়া লিংক কৰি দিব। তাৰপিছত আধাৰ চিডিংটো হৈ যাব বা আধাৰ লিংক হৈ যাব। তাৰপিছত আধাৰ চিডিং এটা NSP পৰ্টেলত আছে, সেইটো পিছত কৰিবা বাৰু। চ' এইখিনি আছিল মেইন আপডেট বেংক একাউণ্ট ৰিগাৰ্ডিং। চ' প্লিজ ভালকৈ শুনিছানে নাই নাজানো, প্লিজ যদি কোনোবাই লাষ্টলৈ শুনিছা প্লিজ ভালকৈ যদি শুনিছাও তথাপিও ভালকৈ এবাৰ বুজি ল'বা বস্তুখিনি। বেষ্ট বেংক একাউণ্ট কৈ দিছোঁ। তাৰপিছত যিকেইটা বেংক দিব নালাগে নৰ্মেলি সেইকেইটা নিদিবা, যেনেকৈ ফিনো, বন্ধন বেংক, এয়াৰটেল পে'মেণ্ট বেংক, এইবোৰ নিদিবা, কাৰণ এইবোৰৰ ব্ৰাঞ্চ নাই। আৰু এটা কথা, পাছবুক, তোমালোকৰ পাছবুক লাগিব, বেংকৰ পাছবুক লাগিব, কাৰণ পাছবুকখন তুমি আপলোড কৰিব লাগিব। যেতিয়া NSPৰ যিকোনো স্কলাৰশ্বিপ কৰা, পাছবুকখন তোমালোকে ঈশানোদয় কৰা বা যিকোনো স্কলাৰশ্বিপ কৰা, পাছবুকখনৰ ফটো প্ৰিণ্ট তোমালোকে ওলাই ছাবমিট কৰিব লাগিব। আৰু সেই পাছবুকৰ ফ্ৰণ্ট পেজৰ যিটো ফটো, তোমাৰ য'ত একাউণ্ট নাম্বাৰ আছে, সেইবোৰ তোমালোকে পৰ্টেলত মানে স্কেন কৰি এটা PDF আপলোড কৰিব লাগিব যেতিয়া স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিবা। চ' বেংক একাউণ্ট ৰিগাৰ্ডিং আৰু যাতে প্ৰব্লেম ফেচ নকৰা, সেইটোৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো কেনে লাগিছে প্লিজ কমেণ্ট কৰি জনাবা, আৰু পাৰিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। আৰু প্লিজ নতুনকৈ আহিছা চেনেলটোত ছাবস্ক্ৰাইব কৰি ৰাখিবা, 100% ভাল ইনফৰ্মেশ্যন পাবা। আৰু এটা ৰিকুৱেষ্ট, শ্বেয়াৰ কৰিবা ভিডিঅ'টো প্লিজ। থেংক ইউ এভৰিৱান।